মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই সকলোলৈকে সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু জাতীয় সংগ্ৰামৰ কাৰণে আজিৰ পৰা ৰণসিঙা এই কলিয়াবৰৰ পৰা বাজিছে। এই সংগ্ৰামলৈ সকলোকে মই আগতীয়াকৈ সম্ভাষণ জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। ৰাইজ মনত ৰাখিব, এই যুঁজ অসমৰ মানুহৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। এই যুঁজ আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ যুঁজ। এই যুঁজ অসমীয়া মানুহৰ স্বাধিকাৰ ৰক্ষাৰ যুঁজ। এই যুঁজ অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰাৰ যুঁজ। আৰু সেইকাৰণে অসমৰ জনগণে কা বিৰোধী গণ আন্দোলনৰ কাৰণে সকলোৱে ৰাজপথলৈ ওলাই অহাটো সময়ৰ দাবী, সময়ৰ প্ৰয়োজনীয়তা। এই কথা ৰাইজে উপলব্ধি কৰা দৰকাৰ। দিল্লীয়ে অসমৰ মানুহৰ মৰ্ম বেদনা নুবুজে। 5জন মানুহে তেজ দিয়াৰ পাছতো দিল্লীয়ে উপলব্ধি নকৰিলে যে কাৰ প্ৰয়োগৰ ফলত অসমৰ মাটিলৈ কেনেকুৱা ভয়াৱহতা আহিব, জাতীয় কৃষ্টি সংস্কৃতিলৈ কেনেকুৱা ভয়াৱহতা আহিব, খিলঞ্জীয়া মানুহৰ মাটি বেটি এইবোৰ কেনেকৈ অবৈধ বিদেশে লৈ যাব। এই কথা দিল্লীয়ে উপলব্ধি কৰা নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উপলব্ধি কৰা নাই। 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কোৱাৰ পাছত কা জাপি দি বাংলাদেশৰ পৰা বিদেশীয়ে তালি টোপোলা লৈ আহি অসমলৈ প্ৰৱেশ কৰাৰ বাট নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰি দিলে। এই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ। গতিকে আজি এই সময়ত কা প্ৰয়োগ কাখন ইতিমধ্যে আইনত পৰিণত হ'ল, সকলোৱে জানে। বিভিন্ন সময়ত যেতিয়াই নিৰ্বাচন আহে, যিকেইখন ৰাজ্যত আটাইতকৈ কা জাপি দিয়াৰ ফলত সেই সমাজ বা সেই অঞ্চলৰ মানুহৰ প্ৰতি ভয়াৱহতা নামি আহিছে, সেই ৰাজ্যসমূহত নিৰ্বাচন অহাৰ লগে লগে বা বিভিন্ন ৰাজ্যৰ সময়ত তেওঁলোকে মেৰুকৰণৰ অস্ত্ৰ হিচাপে কাক ব্যৱহাৰ কৰি আহিছে। 24ৰ লোকসভা নিৰ্বাচন সমাগত। গতিকে এই নিৰ্বাচনৰ সময়ত তেওঁলোকে সকলো ধৰণৰ মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ সকলো অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছে। সকলো ধৰণৰ বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰি মানুহৰ মাজত মেৰুকৰণ, ধৰ্মীয় উন্মাদনা, বিভাজনৰ ৰাজনীতি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে বিজেপিয়ে ৰাজনৈতিক মুনাফা পাৰ ল'বৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। গতিকে শেহতীয়াকৈ এই কা আইনখনৰ সম্পৰ্কত তেওঁলোকৰ গৃহমন্ত্ৰী, গৃহ ৰাজ্যমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, অসমৰ অতি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী সকলোৱে কাখনৰ সম্পৰ্কত, কাখনৰ সমৰ্থনত, কাখন জাপি দিয়া সম্পৰ্কত বক্তব্য আগবঢ়াই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত ধৰ্মীয় উন্মাদনা, ঘৃণা, সাম্প্ৰদায়িকতা, মেৰু বিভাজনৰ ৰাজনীতিৰ বীজ তেওঁলোকে সিঁচি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজে, অসমৰ ৰাইজে সৰ্বতোপ্ৰকাৰে সেই চিন্তা, সেই পৰিকল্পনাত বাধা দিবৰ কাৰণে সকলোৱে সাজু হ'ব লাগিব। আৰু মনত ৰাখিব ৰাইজ, এইবাৰ 24ৰ নিৰ্বাচনেই হ'ব আমাৰ শেষ পৰীক্ষা, শেষ আমাৰ জাতীয় সংগ্ৰাম, শেষ শৰাইঘাটৰ সংগ্ৰাম। এই কথা সকলোৱে মনত ৰাখিব, সকলোৱে উপলব্ধি কৰা দৰকাৰ। আৰু সেইকাৰণে আজি এই সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। কাইলৈ সংগ্ৰাম কৰাৰ কথা আছিল, কাইলৈ কিন্তু সদৌ টাই আহোম ছাত্ৰ সন্থাই আমাক আহ্বান কৰিলে, অনুৰোধ কৰিলে যে লাচিতৰ প্ৰতিমূৰ্তি কাইলৈ উদ্বোধন কৰা হ'ব, উন্মোচন কৰা হ'ব। এই পবিত্ৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নালাগে বিৰোধী ঐক্য মঞ্চই। সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম জাতিসত্তা বা আহোম বিভিন্ন দল সংগঠনৰ এই আহ্বানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শ্ৰদ্ধা জনাই আমি বিৰোধী ঐক্য মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আজি দিনটোতে আমি এই আন্দোলনৰ কাৰ্যসূচী, অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিম। কাৰণ কাইলৈ যদি এই সংগ্ৰাম হ'লে আৰু হাজাৰ হাজাৰ মানুহ এই সংগ্ৰামৰ থলীত তেওঁলোক সমবেত হৈ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে হ'লে, গতিকে আমি এদিন আগুৱাই এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব লগা হৈছে।
কিন্তু মই আজি এই আন্দোলনৰ আৰম্ভণিৰ এই দিনটোত মই সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। গাঁৱে ভূঞে চহৰে নগৰে পাহাৰে ভৈয়ামে সিঁচৰিত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠী ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া মানুহ সকলো মানুহকে একেলগে একত্ৰিত হৈ আগবাঢ়ি এই জাতীয় সংগ্ৰামত পৰৱৰ্তী দিনসমূহত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে। অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন বুদ্ধিজীৱী শিক্ষক শ্ৰমিক কৃষক সকলো শ্ৰেণীৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী সকলোকে মই আহ্বান জনাইছোঁ এই জাতীয় সংগ্ৰামত যাতে সকলোৱে অংশগ্ৰহণ কৰে। প্ৰশ্ন হ'ব যে কোন আন্দোলনৰ এই সংগ্ৰামৰ সন্মুখত থাকিব, কোন পিছত থাকিব, এই প্ৰশ্নটো মানুহৰ মাজলৈ আহিব পাৰে বা সংগ্ৰামৰ এই বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সমূহৰ মনত থাকিব পাৰে। কিন্তু মই বিৰোধী ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিব খুজিছোঁ, এই জাতীয় সংগ্ৰামৰ সন্মুখত কোন থাকিব, পিছত কোন থাকিব সেইটো বিচাৰ্য বিষয় নহয়। আমি জাতীয় ঐক্য মঞ্চই স্পষ্টভাৱে ক'ব খুজিছোঁ, আমি প্ৰয়োজন সাপেক্ষে জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আৰম্ভ কৰা এইখন সংগ্ৰামত আমি পিছত থাকিবলৈ আমি আগ্ৰহী। পিছত থাকি এই সংগ্ৰাম আগবঢ়াই লৈ যাম, জনতাৰ লগত থাকিম, ৰাইজৰ লগত থাকিম, অসমৰ মানুহৰ লগত থাকি এই সংগ্ৰাম আগবঢ়াই লৈ যাম। সেইকাৰণে সকলো জাতীয় সংগঠন সকলো জনগোষ্ঠীয় দল সংগঠনক এই সংগ্ৰামত একেলগে একত্ৰিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে এই কৃষক বিদ্ৰোহ পাঞ্জাৱৰ বিদ্ৰোহৰ পাঞ্জাৱৰ এই আন্দোলনৰ আদৰ্শ যাতে সকলোৱে গ্ৰহণ কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। পুনৰ ক'ব কৈছোঁ, এই জাতীয় সংগ্ৰামৰ সন্মুখত কোন থাকিব, পিছত কোন থাকিব এইটো বিষয় নহয়। আমি বিৰোধী ঐক্য মঞ্চই এই গণসংগ্ৰামত অসমৰ সংগ্ৰামী জনগণৰ কাষত থাকিম, লগত থাকিম, কান্ধত কান্ধ ধৰি আগবাঢ়ি যাম আৰু অসমৰ প্ৰতি পৰা যি প্ৰচণ্ড অন্যায় ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিম আৰু এই সংগ্ৰাম অৱধাৰিত এই সংগ্ৰাম অতি শক্তিশালী ৰূপত আগবাঢ়িব। অসমক জাপি দিয়াটো অসমৰ মানুহৰ প্ৰতি প্ৰচণ্ড অন্যায়, এই কথা সকলোৱে জানে। গণ আন্দোলনৰ সময়ত এই কথা ৰাইজে সকলোৱে একত্ৰিতভাৱে কৈছিল। ঐক্যবদ্ধ বিভিন্ন জাতি জনগোষ্ঠী ভাষা বাকী সকলো ধৰ্মাৱলম্বী লোকে একেলগে কৈছিল যে অসমৰ প্ৰতি অন্যায় কৰা হৈছে। বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যৰ লগত তুলনা নহয়, আন কোনো ৰাজ্যৰ লগত মিলাব নোৱাৰি। বিদেশী নাগৰিকৰ সমস্যাৰ পটভূমিও দেশৰ আন ৰাজ্যৰ লগত একে নহয়, এই কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উপলব্ধি কৰা দৰকাৰ। বিজেপি চৰকাৰে দিল্লীত উপলব্ধি কৰা দৰকাৰ। যদিহে অসমৰ মানুহক অসমৰ জনগণক ভাৰতবৰ্ষৰ সহোদৰ নিজৰ একে নাগৰিক বুলি ভাবে, অসমৰ ৰাইজক যদিহে তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি নাভাবে, তেতিয়াহ'লে অসমত আইনখন জাপি দিয়াৰ পৰা তেওঁলোক দূৰত থাকিব লাগে। অসমত আইনখন বাতিল কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। নহ'লে অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে অসমৰ মানুহক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰে। অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ, অসমখন বিদেশীৰ ডাষ্টবিনৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে। এই আইনখন এনেও সংবিধান বিৰোধী সাম্প্ৰদায়িক। এইখন আইনৰ যোগেদি মানুহৰ মাজত ধৰ্মীয় মেৰু বিভাজনৰ লক্ষ্য আৰু উদ্দেশ্য ৰখা হৈছে। গতিকে আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে এই আইনখনক বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছিলোঁ। ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰি কৈছিলোঁ যে এইখন আইন সম্পৰ্কত এটা শক্তিশালী সিদ্ধান্ত ৰাষ্ট্ৰপতি ডাঙৰীয়াই ল'ব লাগে। আৰু তাৰ লগে লগে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি লগ কৰিব বিচাৰিছিলোঁ এইটো কাৰণেই যে অসমৰ মানুহৰ মৰ্ম বেদনা যাতে অন্তত এবাৰলৈ হ'লেও বুজি পায়। আৰু আমি বিৰোধী ঐক্য মঞ্চ এই কথা পুংখানুপুংখভাৱে যুক্তিৰে আগবঢ়াবৰ কাৰণে আমি লগ কৰিবৰ কাৰণে আমি আহ্বান কৰিছিলোঁ বা বিচাৰিছিলোঁ। কিন্তু দেখিলোঁ যে এই ভ্ৰমণৰ সময়ত বা দিল্লীতে হওক বা কাজিৰঙাত হওক বা যোৰহাটত হওক, য'তেই নহওক লাগিলে আমি বিৰোধী ঐক্য মঞ্চই তেখেতক লগ কৰিব খোজোঁ, কিন্তু লগ কৰিব তেওঁ দিয়া নাই। নিদিয়াৰ মূল কাৰণটোৱে হ'ল যে তেওঁলোকে অসমৰ মানুহৰ মৰ্ম বেদনা, বিৰোধী ৰাজনৈতিক দলৰ অসমৰ মানুহৰ যিটো চিন্তাক প্ৰতিনিধিত্ব কৰিব খুজিছে সেইটো তেওঁলোকে
জনাৰ বুজাৰ বা উপলব্ধি কৰাৰ তেওঁলোকৰ প্ৰয়োজনীয়তা নাই বুলি তেওঁলোকে উপলব্ধি কৰে। গতিকে ৰাইজ, আমি এই সংগ্ৰাম আমি আগন্তুক দিনসমূহত সকলোৱে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব লাগিব। এতিয়া জানে যে এতিয়া এই নিৰ্বাচন অহাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তাত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। গতিকে যি সময়ত কাখন অসমত জাপি দিয়া হৈছিল, ভাৰতবৰ্ষত জাপি দিয়া হৈছিল, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে আজি এই সংগ্ৰামৰ থলীৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক ক'ব খুজিছো, এইবাৰ দ্বিতীয় পৰ্যায়ৰ সংগ্ৰামৰ আন্দোলনৰ অভিকেন্দ্ৰ হ'ব, নাভিকেন্দ্ৰ হ'ব ডিব্ৰুগড়, এই কথা নিশ্চিত। কাৰণ এইবাৰ এই সংগ্ৰামৰ সময়ত এইবাৰ নিৰ্বাচনৰ প্ৰতিটো সমষ্টিত কেৱল মাত্ৰ প্ৰাৰ্থীগৰাকীৰ লগতে তেওঁলোকে যুঁজ দিলে নহ'ব, তেওঁলোকে যুঁজ দিব লাগিব আন্দোলনৰ সময়ত যি 5 গৰাকী বীৰ শ্বহীদে মৃত্যুবৰণ কৰিছিল, সেই বীৰ শ্বহীদৰ পবিত্ৰ আত্মাৰ লগত প্ৰতিটো সমষ্টিত বিজেপি তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজিব লাগিব, তেওঁলোকৰ আত্মাৰ লগত যুঁজ দিব লাগিব। আৰু এইখন আইনখন জাপি দি অসম চুক্তি সম্পূৰ্ণৰূপে নচ্ছাত কৰিছে। অসম চুক্তিৰ 5 নম্বৰ দফা নচ্ছাত কৰি দিয়া হৈছে। অসম চুক্তিৰ 5 নম্বৰ দফা বা অসম চুক্তি নচ্ছাত কৰি দিয়া মানে 855 জন শ্বহীদক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে হত্যা কৰিলে। দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকৰ যিটো আদৰ্শ, তেওঁলোকৰ এই বীৰ শ্বহীদসকলৰ যিটো চিন্তা, তেওঁলোকক দ্বিতীয়বাৰৰ বাবে নিষেধ কৰিলে। গতিকে এইবাৰ এই নিৰ্বাচনত 855 জন শ্বহীদৰ আত্মাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিব লাগিব। কাৰণ অসম চুক্তি নচ্ছাত কৰি দিয়া হ'ল। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে সমিতি বনাই প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছত আজিলৈকে প্ৰতিবেদন গ্ৰহণ নকৰিলে, প্ৰতিবেদন কাৰ্যকৰী নকৰিলে। গতিকে এইটো অসমৰ সমাজ জীৱনৰ প্ৰতি প্ৰচণ্ড অন্যায়। গতিকে ৰাইজ, আমি সকলোৱে এটা কথা জানো যে এই আইন জাপি দিয়াৰ লগে লগে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহিব। মানুহে এই কথা লাহে উপলব্ধি কৰিছে। কাৰণ তেওঁলোকে জানে যে এই 10 লাখ হওক, 15 লাখ হওক, 20 লাখ হওক বিদেশী, এইসকলক সংস্থাপন দিয়া, নাগৰিকত্ব দিয়াৰ লগে লগে আমাৰ মাটি ভেটি দিব লাগিব, আমাৰ ভাষাৰ ওপৰতো আক্ৰমণ চলিব। এনেও অসমৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ চাকৰি বাকৰি নাই। যিসকলে নাগৰিকত্ব পাব, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আমাৰ ভাগৰ চাকৰি তেওঁলোকে কাঢ়ি লৈ যাব। এতিয়াও অসমত বান গৰাখহনীয়া, প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ থকা পৰিয়ালৰ সংখ্যা হৰিশংকৰ প্ৰতিবেদনৰ মতে 8 লাখ। বিভাগীয় মন্ত্ৰী যোগেন মোহনৰ মতে 5,32,000, দ্বিতীয় প্ৰতিবেদনত 6,12,000 বুলি উল্লেখ কৰিছে। তাৰ মানে এতিয়াও 5 লাখৰ পৰা 8 লাখ মানুহ ভূমিহীন হৈ অসমৰ সমাজ জীৱনত জীয়াই আছে। বিদেশীক নাগৰিকত্ব দিলে আপোনাৰ মোৰে মাটি ভেটি দিব লাগিব। এনেও আমাৰ 8 লাখ মানুহ মাটি নোহোৱাকৈ ভূমিহীন হৈ তেওঁলোকে জীয়াই থাকিব লগা হৈছে। নাগৰিকত্ব দিয়াৰ পাছত মাটি লৈ ভেটি লৈ যাব আপোনাৰ মোৰ পৰা, অসমৰ মানুহৰ পৰা, অসমৰ ৰাইজৰ পৰা মাটি ভেটি লৈ যাব। আমাৰ মানুহৰে মাটি নাই আৰু তেওঁলোকক বিদেশী সংস্থাপিত কৰি মাটি ভেটি দিব খুজিছে। অসমৰ 18 লাখ শিক্ষিত নিবনুৱা আছে। তেওঁলোকৰ 18 লাখ শিক্ষিত নিবনুৱা যিটো চৰকাৰী সূত্ৰত প্ৰকাশ, কিন্তু আমাৰ বেচৰকাৰী সূত্ৰ মতে 25 লাখতকৈ বেছি শিক্ষিত নিবনুৱা আছে। চৰকাৰখনে প্ৰতি বছৰে 1 লাখ নিবনুৱাক চাকৰি দিম বুলি কৈ দিব পৰা নাই। অসমত প্ৰতি বছৰে 1,37,000 নিবনুৱা, শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়িছে। তেনে পৰিস্থিতিতে 15 লাখ যদি বিদেশীৰ বুজা, তেওঁলোকে কোৱা মতে, চৰকাৰে কোৱা মতে 15 লাখ বিদেশী যদি অসমত সংস্থাপিত কৰে, তেওঁলোকৰ সন্তান সন্ততিয়ে আপোনাৰ মোৰ চাকৰি বাকৰি লৈ যাব। 10 লাখ যদি বিদেশী যদি ধৰি লয়, এটা বিধানসভাত যদি 25,000কৈ বিদেশী সংস্থাপিত কৰে, তেতিয়াহ'লে 40টা সমষ্টিত
সেইসকল অবৈধ বিদেশীয়ে তেওঁলোকৰ হাতত নিৰ্ণায়ক ক্ষমতা থাকিব। গতিকে এই কথা বতৰাবোৰ আমি আহ্বানি পতা দৰকাৰ। ইয়াৰ গভীৰতা, ইয়াৰ ভয়াৱহতা ৰাইজে অসমৰ জনগণে উপলব্ধি কৰা দৰকাৰ। 40টা সমষ্টিত যদি অবৈধ বিদেশী যদি নিৰ্ণায়ক ক্ষমতা তেওঁলোকৰ হাতত থাকে, চৰকাৰ বনাবলৈ 64গৰাকী বিধায়কহে লাগে। 40 যোগ 24 তাৰ মানে আৰু 24 গৰাকী মানুহ হলে চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী হ'ব। তাৰ মানে বিদেশীৰ হাতত অসমৰ ৰাজনৈতিক ভৱিষ্যত তুলি দিব খুজিছে। গতিকে এই কথা বতৰাবোৰ অসমৰ ৰাইজে উপলব্ধি কৰা দৰকাৰ। মানুহে বুজা দৰকাৰ যে বিনামূলীয়া চাউল আৰু অৰুণোদয় আঁচনিয়ে অসমৰ সমাজ, অসমীয়া জাতি, অসমৰ মানুহৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে। সেইকাৰণে আমি আমাৰ জাতিটোক জীয়াই ৰখাৰ দায়িত্ব প্ৰত্যেকৰে আছে। সময়ৰ আহ্বান, এইবাৰ যদি আমি সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ নকৰো, 24ৰ নিৰ্বাচনত যদি সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ নকৰো আৰু ৰাইজে যদি জাতীয় সংগ্ৰামৰ কাৰণে আগবাঢ়ি নাহে, ঘৰত যদি নিহাৰি লৈ ঘৰৰ ভিতৰত যদি সোমাই থাকে, তেতিয়াহ'লে মই ভাবো যে আগন্তুক দিনসমূহত অসমৰ সমাজ জীৱনলৈ অধিক ভয়াৱহতা নামি আহিব। কাহ জাপি দিয়াৰ ফলত অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি, অস্তিত্ব, ৰাজনৈতিক ভৱিষ্যত, সামাজিক ভৱিষ্যত, অৰ্থনৈতিক ভৱিষ্যত ভয়াৱহ পৰিৱেশৰ মাজলৈ গতি কৰিব। আৰু তেতিয়া অসমৰ সমাজ আমি কোনেও বচাই ৰাখিব নোৱাৰিম। আৰু আমি এই সময়ৰ প্ৰতিগৰাকী নাগৰিকে, ডেকা বন্ধুৱে যদি এই কথা উপলব্ধি নকৰে, ইতিহাসে কাকো ক্ষমা নকৰিব। এই প্ৰজন্মৰ মানুহে এই জাতীয় সংগ্ৰামত অংশগ্ৰহণ নকৰাৰ কাৰণে উত্তৰ পুৰুষে আমাকেই দুখ দিব, ক'ব যে সেইসকল ব্যক্তিয়ে সংগ্ৰামত চামিল নোহোৱাৰ কাৰণে আজি জাতি সংকটত, জাতীয় সভ্যতা সংকটত, দেশ সংকটত, ভাষা, কৃষ্টি, সংস্কৃতি সংকটত পৰিছে। গতিকে আজি এই সংগ্ৰামৰ থলীৰ পৰা সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান, এই জাতীয় সংকটৰ সন্ধিক্ষণত সকলো কথা প্ৰত্যেকেই উপলব্ধি কৰি সিদ্ধান্ত গ্ৰহণ কৰক। এইখিনিতে কৈ আজি এই সংগ্ৰামত অংশগ্ৰহণ কৰা সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই পুনৰবাৰ জাতীয় সংগ্ৰামৰ এই সন্ধিক্ষণত সকলোকে সংগ্ৰামী অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। জয় অসম। ভাৰতৰ লোকসভাৰ ডেপুটি লিডাৰ